এখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে শিক্ষকসকলৰ কাৰণেও এখন দৰকাৰী হয়, ছাত্ৰ ছাত্ৰীৰ কাৰণেও দৰকাৰী হয় আৰু গোটেইখিনি কথা আমি চাম আচলতে ইয়াতে কেনেদৰে তেওঁলোক প্ৰভাৱিত হ'ব পাৰে। এই নটিফিকেশ্যনখনৰ জৰিয়তে ইন ফিউচাৰত কি হ'ব যে ছাত্ৰ ছাত্ৰীসকল আটাইতকৈ বেছি উপকৃত হ'ব, কিয়নো তেওঁলোকে এখন বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে পঢ়াৰ সুবিধা লাভ কৰিব। উন্নতি হোৱা LP বিদ্যালয়সমূহত নতুন শ্ৰেণীকোঠা বা প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু অন্যান্য সুবিধা সংযোজন হ'ব আৰু শিক্ষকসকলৰ ওপৰত প্ৰভাৱ পৰিব, কাৰণ তেওঁলোকে কিয়নো ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ পাঠদানৰ বাবে অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন হ'ব, যাৰ ফলত নতুন শিক্ষক পদ সৃষ্টি হ'ব। তাৰপিছত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বদলি বা নিয়োগ হ'ব পাৰে। তাৰপিছত কিছুমান ক্ষেত্ৰত চৰকাৰী নিয়ম আৰু প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা অনুসৰি যোগ্য LP শিক্ষকসকলেও উচ্চ শ্ৰেণীত পাঠদানৰ সুযোগ লাভ কৰিব পাৰে। তো সেইকাৰণে এইখন নটিফিকেশ্যন আচলতে দৰকাৰী হয়। তো এতিয়া আমি চাম যে গোটেই নটিফিকেশ্যনত কি কথা লিখা হৈছে আমি চাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাওক, এইখন নটিফিকেশ্যন আহিছে অসম চৰকাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা আহিছে আৰু এইখন পঠিয়াই দিছে সঞ্চালক প্ৰাথমিক শিক্ষা অসম, আৰু এইখন কালিকে পঠিয়াই দিছে জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া DWOলৈকে পঠিয়াই দিছে। বিষয়টো চাওক, প্ৰাথমিক বিদ্যালয় LP সমূহক উচ্চ প্ৰাথমিক বিদ্যালয় UPলৈ উন্নীতকৰণৰ বাবে উপযুক্ত বিদ্যালয়ৰ তালিকা দাখিল কৰা। এতিয়া লিখিছে, ওপৰত উল্লেখ কৰা বিষয়ৰ প্ৰসংগত জনাব বিচাৰিছোঁ যে প্ৰাথমিক বিদ্যালয়সমূহত উচ্চ প্ৰাথমিক বিদ্যালয় UPলৈ উন্নীত কৰাৰ সম্ভাৱনা মূল্যায়নৰ উদ্দেশ্যে এই সঞ্চালকালয়ে শৈক্ষিক প্ৰয়োজন, ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি, উপলব্ধ আন্তঃগাঁথনি, উচ্চ প্ৰাথমিক শিক্ষালৈ সহজ প্ৰৱেশ আৰু অন্যান্য প্ৰাসংগিক বিষয়ৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়সমূহৰ তথ্য বিচাৰিছে। সেই অনুসৰি আপোনালোক অনুৰোধ কৰা হৈছে যে নিজ নিজ জিলাৰ উন্নীতকৰণৰ বাবে উপযুক্ত LP বিদ্যালয়সমূহ চিনাক্ত কৰি ক্ষেত্ৰ পৰ্যায়ত যথাযথ পৰীক্ষা নিৰীক্ষা ফিল্ড ভেৰিফিকেশ্যন সম্পন্ন কৰাৰ পাছত সংলগ্ন Annexure A অনুসৰি তলত তালিকাখন এই সঞ্চালকালয় হাৰ্ড কপি আৰু ছফ্ট কপি উভয় ৰূপতে এটা ৱেবছাইট দিছে আৰু সেই ৱেবছাইটত ইমেইল ঠিকনাত অতি সোনকালে প্ৰেৰণ কৰিবলৈ দিছে, যাতে প্ৰয়োজনীয় পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এই বিষয়টোক অতি জৰুৰী, মষ্ট আৰ্জেণ্ট হিচাপে গণ্য কৰিব। তো দেখিবলৈ পালে এনেকৈ LP বিদ্যালয়বিলাক উন্নতিকৰণ কৰি UPলৈকে লৈ যাব বিচাৰিছে, তাৰ কাৰণে তালিকা বিচাৰিছে আৰু এই ক্ষেত্ৰত আপোনাৰ ফিল্ড ভেৰিফিকেশ্যনো বিচৰা হৈছে। আৰু এইটো হ'লে তেতিয়াহ'লে কি সুবিধা হ'ব সেইখিনি কথা আমি অলৰেডি ভিডিঅ'ৰ প্ৰথমতে আমি আলোচনা কৰিছোঁ। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।